নিজদেবকা আল হিলাল ক্লাবের দ্বারা আয়োজিত পরম্পরাগতভাবে প্রতি বছরের দরে এইবারও আমি দুদিনীয়া নাও খেল প্রতিযোগিতা অনুষ্ঠিত কৰিছো। কাইলৈ পৰা 5খন নাও প্ৰতিযোগিতামূলক খেল চলি আছে আৰু আজি অন্তিমখন খেলত আমি উপনীত হৈছো আৰু ফাইনেল খেল ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। 5খন নাওৰ মাজত খেল হৈছিল, যেতিয়া আমি টছৰ মাধ্যমত খেলখন অনুষ্ঠিত কৰিছিলো। প্ৰথমৰ পৰা আমাৰ দুখৰ মাজতে সুখৰ খবৰ আহি পৰিছে। জুবিন দা এক্সপ্ৰেছ নামেৰে নামাকৰণ কৰা নাওখন দুটা টছৰ মাধ্যমত জয়ী হৈ ডাইৰেক্ট ছেমিফাইনেলত অন্তৰ্ভুক্ত হৈছে আৰু ছেমিফাইনেলৰ পৰা জয়ী হৈ ফাইনেল খেলত অন্তৰ্ভুক্ত হৈ আজি চূড়ান্ত ফাইনেল খেলতো জয়ী হৈছে। গতিকে জুবিন দা আজি আমাৰ মাজত নাই, আমি আৱেগিক হৈ পৰিছো। গোটেই অসমবাসী বিশ্ববাসী আৱেগিক হৈ পৰিছে, দুখত ভাগি পৰিছো। কিন্তু দুখৰ মাজতে যে সুখৰ খবৰ আহিছে, নথকা ব্যক্তি কিন্তু আমাৰ মাজত যে আছে কেতিয়াবা উপলব্ধ কৰিব পাৰিছো আজি যে জুবিন দা এক্সপ্ৰেছ নামখন আজি পুনৰ যমুনা নৈত নিজদেবকা আৰু নামদেবকা গাঁৱৰ মাজত থকা যমুনা নৈত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত হৈছে।